Hello students, তো বহুতো ছাত্ৰ ছাত্ৰীৰ এটো ডাউট আছিলে যে HSLC 2026 ত পাসিং মার্কস কিমান তো বহুতে নাজানে যে পাসিং মার্কসৰ যোনটো ক্যালকুলেশন হয় HSLC এক্সামত কেটো ক্যালকুলেশন বহুতে নাজানে তো আজি ভিডিওত আমি ডিটেইলছত ডিসকাস কৰিম যে একচুয়ালি পাসিং মার্কসটো কেনেকৈ ডিসাইড কৰা হ'ব আমি কিমান কোড কিমান পাব লাগিব হেখিনি ডিটেইলছত ডিসকাস কৰিম আৰু আজি জানাটো খুবেই প্ৰয়োজন কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু হেতু নজনাৰ ফলত লাস্ট টাইম মানে লাস্ট ইয়াৰ HSLC এক্সামত বহুতৰে বেয়া হৈছে তো ভিডিওটো গোটেইটো সম্পূৰ্ণ চাবা তেন্তে হা ভিডিওটো স্টাৰ্ট কৰো এতিয়া প্ৰথমতে যোনবিলাক সাবজেক্টৰ 100 মার্কসৰ হয় যেনে অসমীয়া হওক বা আমাৰ হিন্দী হওক বা ইলেক্টিভ সাবজেক্ট কিছুমান আছে যোনবিলাকৰ ধৰা 100 মার্কসৰ হয় তো সেইবিলাকৰ কি হ'ব 100 আউট অফ মানে 30 আউট অফ 100 পাব লাগিব অৰ্থাৎ 100ৰ ভিতৰত 30 পালে পাস ইয়াত কোনো ধৰণৰ ক্যালকুলেশন নাই জাস্ট এটা সাধাৰণ ক্যালকুলেশন যে 100ৰ ভিতৰত 30 পালে সেই সাবজেক্ট বিলাকত পাস কৰা যাব আৰু লগতে আৰু এটা কথা কৈ দিও যে কিছুমান সাবজেক্টত যেনেকৈ জিওগ্ৰাফি হওক বা এডভান্স ম্যাথছ হওক তাত কিমান থাকে কোৱেশ্চন পেপাৰখন 90 মার্কসৰ থাকে তো তেনে ক্ষেত্ৰত 90 মার্কসৰ ভিতৰত 27 পালে পাস তো তাতো কোনো ধৰণৰ ক্যালকুলেশন নাই সিম্পল ক্যালকুলেশন যে 100ৰ ভিতৰত 27 পালে হেকিটা সাবজেক্টত পাস কৰিব এতিয়া ইয়াতে ক্যালকুলেশন বুজিব লাগিব আমাৰ সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশৰ ইয়াৰ ক্যালকুলেশনটো আমি বুজাটো খুবেই প্ৰয়োজন ইয়াতে চাবা তোমালোকৰ এই যে সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশৰ সেইখন কোৱেশ্চন পেপাৰৰ টোটাল মার্কস থাকিব 90 পাসিং মার্কস থাকিব 27 তো 90 ভিতৰত আমি 27 পাব লাগিব এতিয়া যে এই 27ৰ কথাটো কলো এই 27ৰ কিন্তু এটা ক্যালকুলেশন আছে অকল জাস্ট তুমি 27 পালেও নহব বুজি পাইছা তো অকল 27 পালে নহব ক্যালকুলেশন মতে মিলিব লাগিব তেতিয়া তোমালোকৰ 27 কাম কৰিব এতিয়া সব ক্যালকুলেশনটো এনে ধৰণৰ যে তোমাৰ ইয়াত কি থাকিব টোটাল মার্কস থাকিব কিমান 90 মই অলৰেডি কলোৱে তো 90 মার্কসৰ ভিতৰত 45 টা আহিব MCQs আৰু 45 টা আহিব ডেসক্ৰিপটিভ অৰ্থাৎ লিখিবলগীয়া 45 টা আমাৰ MCQs গম পাইছে চাৰিটা অপচন থাকিব তাৰ এটা চুজ কৰিব লাগিব আৰু ডেসক্ৰিপটিভ মানে হৈছে যোনবিলাক আমি লিখা যোনবিলাক কোৱেশ্চন 2 মার্কসৰ 3 মার্কসৰ 4 মার্কসৰ 5 মার্কসৰ যোনবিলাক কোৱেশ্চন আছে সেইবিলাক হৈছে আমাৰ ডেসক্ৰিপটিভ এতিয়া কথাটো হ'ল যে MCQ তোমালকে যদি পাস কৰিব আছে আমি কি কৰিব লাগিব মেইন কথাটো হ'ল যে আমি MCQ আৰু ডেসক্ৰিপটিভত সেপাৰেটলি পাস কৰিব লাগিব বুজি পাইছা কথাটো যে MCQ টো এক্সট্ৰাকে পাস কৰিব লাগিব ডেসক্ৰিপটিভটো পাস কৰিব লাগিব এক্সট্ৰাকে পাস কৰিব লাগিব এতিয়া সব কথাটো প্ৰথমতে যে MCQজত তোমালকে 45ৰ ভিতৰত 13 পাব লাগিব 13 পাব লাগিব ঠিক তেনেকৈ ডেসক্ৰিপটিভত তোমালকে 45ৰ ভিতৰত 14 পাব লাগিব 14 পাব লাগিব এতিয়া তোমালকে যদি বাই চান্স ধৰা MCQত বোলে মই 14ৰ ভিতৰত মই 45ৰ ভিতৰত মই 20 পালো বা 30 পালো বা 40 পালো কিন্তু ডেসক্ৰিপটিভত যদি তোমালকে 45ৰ ভিতৰত 12 পাই যোৱা বা 13 পাই যোৱা তেতিয়া কিন্তু তোমালকে ফেইল কৰিবা কিহৰ কাৰণে ফেইল কৰিবা কাৰণ তুমি ডেসক্ৰিপটিভৰ যোনটো পাসিং মার্কস আছে 14 হেতু তোমালকে ক্লিয়াৰ কৰিব পৰা নাই তো এইটো কাৰণতে যোৱাবাৰ কিন্তু বহুত ছাত্ৰ ছাত্ৰী ফেইল কৰিছে বহুতো ছাত্ৰ ছাত্ৰী দেখা গৈছে যেনেকৈ ডেসক্ৰিপটিভত পাস কৰা নাই MCQত বাৰু যেনে তেনে পাস কৰি যায় কিন্তু ডেসক্ৰিপটিভৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু ফেইল কৰে তো এটা বস্তু ইয়াতে বুজিবলগীয়া কথাটো হৈছে যে তোমালোকক অকল মানে MCQতে কনসেন্ট্ৰেট কৰিলে নহব আমি ডেসক্ৰিপটিভ যিবিলাক 2 3 4 মার্কস আছে সেইবিলাকত আমি কনসেন্ট্ৰেট কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে লং কোৱেশ্চন থাকিলে নপঢ়ে বা পঢ়িব নিবিচাৰে তেওঁলোকে মানে গায়ৰা দিয়ে তেওঁলোকে ভাবে যে MCQ পঢ়ি পেলাই পাস কৰিম তো তেনেকুৱা তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু এটা বিপদৰ কথা তেওঁলোকে কিন্তু এতিয়াৰ পৰা কি কৰিব লাগিব ডেসক্ৰিপটিভো প্ৰিপেয়াৰ কৰিব লাগিব তো কোৱা কথাখিনি এবাৰ থুলমুলকে কৈ দিছো যে সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশত আমাৰ টোটাল মার্কস থাকিব 90 মার্কসৰ কোৱেশ্চন আহিব 10 মার্কস আমাৰ ইন্টাৰনেল অ্যাসেসমেন্ট থাকিব মানে তোমাকে গম পোৱা প্ৰজেক্ট বিলাক থাকিব আৰু পাসিং মার্কস হ'ব আমাৰ 27 এতিয়া ইয়াতে যোনটো 27 আছে সেই 27ৰ ভিতৰত এটা কন্ডিশন আছে যে 27ৰ ভিতৰত তোমালকে MCQত পাব লাগিব 13 কমসে কম 13 পাব লাগিব আৰু ডেসক্ৰিপটিভত কমসে কম 14 পাব লাগিব তেতিয়া তোমাকক পাস বুলি ধৰা হ'ব তো এইখিনি আছিলে আজি ভিডিওটোত তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ তোমাকে জানাই যে আমাৰ MCQ বিলাক নিউ প্যাটাৰ্নত আহে বহুতো এক্সেলেৰেশন ৰিজনিং বা স্টেটমেন্টৰ বহুতো নতুন নতুন আমাৰ ইনক্লুড কৰা হৈছে MCQজৰ তো সেইখিনি লৈ পেলাই চিন্তিত হৈ আছে যদি তোমালোকৰ কাৰণে এটা ভাল খবৰটো হৈছে যে আমাৰ এপত এই নিউ প্যাটাৰ্নৰ গোটে MCQ তাত দিয়া হৈ আছে লগতে তোমালোকে টেষ্ট পেপাৰ বিলাকো পাই যাবা তো সেই গুটেখিনি মাত্ৰ 199ত গুটে এবছৰৰ কাৰণে তো সেইখিনি প্ৰেক্টিস কৰিলে মই ভাবো তোমালোকৰ টেষ্টতে হওক বা HSLC হিতে হওক তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তো মই ডেসক্ৰিপচনত
এপৰ লিংকটো দিছোঁ, তাত গৈ তোমালোকে চেক কৰিব পাৰা। প্ৰথম এটা চেপ্টাৰ ফ্ৰী আছে, তাত তোমালোকে প্ৰথমতে চাই লোৱা, তাৰপিছত তোমালোকে বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।